নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি সহজভাৱে ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ অৰূপ কুমাৰ দত্তৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বাতৰি এটা এডিটৰিয়েল আছিলে ইনফেক্ট তাৰে বিষয়ে আমি তেওঁৰ গোটেই যিবিলাক ৰচনা আছিলে তাৰে বিষয়ে অলপ চাবলৈ চেষ্টা কৰিম নৰ্থ ইষ্টৰ প্ৰথমটো ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সুবিধা আগবঢ়োৱা হৈছে গতিকে তাৰে বিষয়ে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ অসমৰ যি ড্ৰাগছৰ বিৰুদ্ধে এখন যুদ্ধ যুঁজি আছিলে অসম চৰকাৰে তাৰে বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য আমাৰ হাত লাগিছে গতিকে তাৰে বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছোঁ নৰ্থ ইষ্টৰ খনিজ পদাৰ্থৰ বিষয়ে কি নতুন ইয়াতে আমাৰ ডিছকভাৰী হৈছে তাৰে বিষয়ে আৰু বুলডোজাৰ জাষ্টিছ ইন আছাম এই নিউজটো গুৰুত্বপূৰ্ণ হয় ইয়াতে কি সুপ্ৰিম কোৰ্ট জাজমেণ্টছ জড়িত হৈ আছে কি ডাইৰেক্টিভছ আছে ক'ত অসমত এতিয়া আপোনালোকে দেখা পাই আছে এভিকশ্যন ড্ৰাইভ হৈ আছে বহুতো জেগাত গতিকে তাৰে বিষয়ে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰ্ছেনিক ইন আছামছ গ্ৰাউণ্ড ৱাটাৰ গতিকে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰত আমাৰ আৰ্ছেনিকটো বৰ বেছিকৈ ইয়াতে পোৱা হৈছে কিছু জেগাত গতিকে কি ধৰণে আমি আৰ্ছেনিক ডিটেকশ্যন কৰিব পাৰোঁ আৰু কি ধৰণে আমি সেই কণ্টামিনেশ্যনৰ পৰা নিজক বচাব পাৰোঁ এই দুইটা বস্তু আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ অসমৰ এটা নতুন চাহৰ বিধ উলাহ টি বুলি তাৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ৰেকগনিশ্যন আছিলে গতিকে সেই বাতৰিটো আমি চাবলৈ গৈ আছোঁ এটা নতুন টেকন'লজি ফ্লাডৰ বিষয় তামোলপুৰ হাইলাকান্দি আৰু এটা নতুন স্পিচিছ অফ গাৰ্চিনিয়া এই সকলোখিনি বাতৰি আমি আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে শেষলৈকে চাই থাকিব অসম বিশেষ পোনপ্ৰথমে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ আছামছ লিটাৰেৰী এম্বেছাডৰ অৰূপ কুমাৰ দত্ত এই বাতৰিটো মই এইকাৰণে আনিছোঁ কাৰণ কি এইবাৰৰে APSCত এটা ডাইৰেক্ট প্ৰশ্ন আহিছিলে অৰূপ কুমাৰ দত্তৰ ওপৰত গতিকে তেওঁৰ যিখিনি ৰচনা তেওঁৰ যিখিনি জীৱনী আছিলে তাৰে বিষয়ে আপোনালোকে জানিব লাগে এন ইণ্ডিয়ান ৰাইটাৰ এণ্ড জাৰ্নেলিষ্ট ফ্ৰম গুৱাহাটী ঠিক আছে কমো 18খন কিতাপ ফৰ এডাল্টছ এণ্ড 17খন ফৰ নভেলছ ফৰ য়াং ৰিডাৰ্ছ মানে য়ং এডাল্টছৰ কাৰণে আৰু যি এডাল্টছ আছে এই দুইটা কেটেগৰীত তেওঁ মানে লিখিছিলে আৰু তেওঁৰ যদি আমি জনাৰৰ কথা পাতোঁ তেনেহ'লে মানে ষ্টেট হিষ্ট্ৰীৰ পৰা আদি কৰি পলিটিক্স কালচাৰ জিঅ'গ্ৰাফী আটাইখিনি তেওঁ সামৰি ল'বলৈ চেষ্টা কৰিছিলে ঠিক আছে আৰু আৰ্লি 70sতে তেওঁ বহুতো জাৰ্নেলছত লিখিছিলে ঠিক আছে উইকলি বিলাকত লিখিছিলে কাৰাভানত ফেমিনা JS ইভছ উইকলি গতিকে এনেধৰণে তেওঁৰ নিজৰ জীৱনী লিখাৰ যি তেওঁৰ কেৰিয়াৰ আছিলে সেই আৰম্ভণি কৰিছিলে আৰু হি ৱাজ অলছ' এৱাৰ্ডেড দ্য লাইফ টাইম এচিভমেণ্ট অনাৰ by Association of Writers and Illustrators for Children, New Delhi, and তাৰে লগতে Indian chapter of the International Board of Books for Young People, IBBY. আৰু তাৰে লগতে he was also the winner of Shankar's Award 1979 institution to commemorate the International Year of Child. আৰু তাৰে লগতে conferred the Padma Shri, এইটো খুবেই গুৰুত্বপূৰ্ণ in 2018. এই আটাইখিনি বস্তু আপোনালোকে নোট ডাউন কৰিব আৰু এতিয়া আমি চাবলৈ গৈ আছোঁ তেওঁৰ গুৰুত্বপূৰ্ণ যিবিলাক কাম আছিলে ঠিক আছে পোনপ্ৰথমে দ্য কাজিৰঙা ট্ৰেইল এইখিনি মই বিভাজন কৰি আনিছোঁ যে ফৰ য়াং এডাল্টছ কোনখিনি হয় চিলড্ৰেন বুক কোনখিনি হয় যেনেকৈ ব্লাইণ্ড উইটনেছ মেক কনভাৰ্চেশ্যনেল বুক কনজাৰ্ভেশ্যনিষ্ট বুক কোনখিনি হয় প্ৰাকৃতিক সংৰক্ষণৰ ওপৰত তেওঁ বহুতো কিতাপ লিখিছিলে ইউনিকৰ্নিছ বুলি এখন আছিলে দ্য ৰাইনৰ ওপৰত আছিলে তেওঁৰ বা ৰিভেঞ্জ দ্য ছেভ দ্য পুল অ' ডিয়াৰ এডভেঞ্চাৰ ইন কাজিৰঙা হিষ্টৰিকেল ফিকশ্যন লিখিছিলে দ্য আহোমছ এণ্ড আছামছ ব্ৰেভ হাৰ্ট বুলি বায়'গ্ৰাফী লিখিছিলে চেইণ্ট ছেভিয়াৰ ছ'ল ছ'চাইটি এইখন একচুৱেলি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত তেওঁ লিখিছিলে আৰু ইনচাৰ্জেঞ্চিৰ ওপৰত দ্য বেগ বুলি এখন লিখিছিলে তাৰে উপৰি এই মানে মই বিভাজনটো এইকাৰণে আনিছোঁ যাতে মনত ৰাখিবলৈ সহজ হয় তাৰে ওপৰতে এণ্টি নভেল কেটেগৰী এটাও তেওঁ লিখিছিলে নভেলৰ এণ্টি নভেল ঠিক আছে দ্য আংগাৰিকাজ স্ৱেনচং আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ সেই কিতাপবোৰৰ কভাৰ পেজটো আপোনালোকক এটাচ কৰি দিবলৈ যাতে মনত ৰখাত সহজ হয় তাৰে ওপৰতেও আৰু কিছুমান মানে ছেইম কেটেগৰীত মই পুট কৰিব নোৱাৰিলোঁ সেইকাৰণে মই আদাৰ ইম্পৰ্টেণ্ট বুকছ বুলি গুৱাহাটী হাইকোৰ্টৰ ওপৰত হিষ্ট্ৰী এণ্ড হেৰিটেজ দ্য ব্ৰহ্মপুত্ৰা যিটো মই অলৰেডি ক'লোঁ এইবাৰ কুৱেশ্যনতো আহিছিলে APSC পাষ্ট ইয়েৰ কুৱেশ্যন হয় এইবাৰৰ চাহ গৰম হেমাৰ ব্লো ইউনিকৰ্নিছ যিটো মই ক'লোঁ ওৱান হৰ্ণ ৰাইন'চৰাছৰ ওপৰত এইখন কিতাপ আপোনালোকে দেখা পাইছে দ্য ফাইনেল ফ্ৰণ্টিয়াৰ ইজ এ থ্ৰিলিং একাউণ্ট অফ দ্য হিষ্ট্ৰী অফ এষ্টাব্লিছিং দ্য ৰেলৱে নেটৱৰ্ক অফ নৰ্থ ইষ্ট ঠিক আছে দ্য ফাইনেল ফ্ৰণ্টিয়াৰ এই আমাৰ নৰ্থ ইষ্টৰ ৰেলৱে নেটৱৰ্কটো কেনেকৈ এষ্টাব্লিছ হৈছিলে পথৰু ঘাট দ্য পিজন ৰেজিষ্টেঞ্চ এগেইনষ্ট দ্য ব্ৰিটিছ এজ আৰ্লি এজ 1894 গতিকে এই আটাইখিনি আপোনালোকে মনত ৰাখিব আৰু কি ধৰণে প্ৰশ্ন আনিছে চাওকচোন এইটো মানে APSCৰ এইবাৰ 2024ৰ যি CCE হৈছিলে কুমাৰ দত্ত ৰূপজ্যোতি শইকীয়া এণ্ড সম্ৰাট চৌধুৰী হেভ কমন থিম ইন দেয়াৰ ৰাইটিং ইয়াতে চাওক এক্লেইম ৰাইটাৰ্ছ অফ দ্য ব্ৰহ্মপুত্ৰা তো ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁ কিতাপ লিখিছিলে মই কৈছিলোঁৱে গতিকে এই যদি বাতৰিটো অন্ততঃ আপোনালোকে জানিলে হয়
this information you could have answered. বাকিখিনিৰ ওপৰত আমাৰ common linkage নাপাওঁ, গতিকে APSC answer কি মতে A আছিলে। Next particular news is of Northeast's first landing by emergency landing facility on national highways. অক্টোবৰলৈকে এইটো ৰেডি হৈ যাব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। কিন্তু এইটো ইমাৰ্জেঞ্চি লেণ্ডিঙৰ প্ৰচেষ্টাটো কিয় লাগে বা কি হয়নো ইমাৰ্জেঞ্চি লেণ্ডিং, আহকচোন গোটেইখিনি বাতৰি বুজিবলৈ চেষ্টা কৰোঁ। India's first emergency landing strip in Northeast is being developed in Assam. It will be a 4-kilometer stretch between Moran and Dimo. ঠিক আছে, মৰাণৰ পৰা ডিমৌলৈকে এটা 4 কিলোমিটাৰৰ ষ্ট্ৰেচ হ'ব, আৰু তাতে আমাৰ এনেধৰণৰ এটা হাইৱে নিৰ্মাণ কৰা হ'ব য'ত আমাৰ ফাইটাৰ এয়াৰক্ৰাফ্টছ হওক, ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব লগা হওক, জেনেৰেল সময়ত পিচ টাইমত তাতে গাড়ী চলি থাকিব, বাহন চলি থাকিব। কিন্তু কেতিয়াবা যদি আমাৰ এয়াৰক্ৰাফ্ট লেণ্ডিং কৰিব লগা হ'ল, ৰাফাল, সুখoi, এনিথিং, তেতিয়া সেই পাৰ্টিকুলাৰ এৰিয়াটোত মানে আমাৰ কি হ'ব, সেই লেণ্ডিং ফেচিলিটিটো এক্টিভেট আমি কৰিব পাৰিম। অক্টোবৰ 2025লৈকে এইটো ৰেডি হৈ যোৱাৰ সম্ভাৱনা আছে, এণ্ড ইট ইজ ইমপ্লিমেণ্টেড আণ্ডাৰ ডিব্ৰুগড় মৰাণ নেশ্যনেল হাইৱে প্ৰজেক্ট। আৰু ইয়াতে কিন্তু সহায় সাহায্য প্ৰদান কৰিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চেও, কাৰণ কি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰে এয়াৰক্ৰাফ্ট ইয়াতে আমি লেণ্ডিং কৰাম। আৰু এনেকুৱা যদি উদাহৰণ আপুনি ভাৰতত চায়, তেনেহ'লে য়মুনা এক্সপ্ৰেছৱে আছে উত্তৰ প্ৰদেশত, য'ত আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে ছাকচেছফুলি লেণ্ডো কৰিছে ফাইটাৰ এয়াৰক্ৰাফ্ট লাইক দ্য মিৰাজ 2000 আৰু NH925A ইন ৰাজস্থান। ঠিক আছে, অফিচিয়েল ইমাৰ্জেঞ্চি, ফাৰ্ষ্ট অফিচিয়েল ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, যাক আমি ELF বুলিও কওঁ। গতিকে ইয়াৰ পাৰ্পাছটো কি? পাৰ্পাছটো এয়াই হৈছে যে আমাৰ নৰ্থ ইষ্টখন দেখা পাইছে যে এটা হাই ৰিস্ক এৰিয়াত আছে। ঠিক আছে, চাইনাই বাৰে সময় দেখা পাইছোঁ অৰুণাচল প্ৰদেশৰ বিভিন্ন ৰাজ্যবিলাকক, ঠাইবোৰক নিজৰ নামেৰে নামাকৰণ কৰে, সোমাই আহিবলৈ চেষ্টা কৰে, বা বাংলাদেশত যি ধৰণৰ টাৰ্মইল চলি আছে, বা ম্যানমাৰতো আপোনালোকে জানে আং সুং চুকিৰ দিনৰ পৰাই এটা বহুতো পলিটিকেল টাৰ্মইল চলি আছে। ঠিক আছে, গতিকে মিলিটাৰী কুপ হোৱাৰ আমি বহুতো উদাহৰণ দেখা পাইছোঁ। গতিকে বাংলাদেশ, চাইনা, ঠিক আছে, ইষ্টৰ ফালে ম্যানমাৰ, গতিকে এনেধৰণৰ এটা আনষ্টেবল ইনষ্টেবিলিটিৰ এৰিয়াৰ মাজত আমাৰ যিকোনো সময়ছোৱাতে যদি কেতিয়াবা মিলিটাৰী কেপেবিলিটি টেষ্ট কৰিব লগা হয়, যদি চিকেন স্নেক কোনোবাই ব্লক কৰিব চেষ্টা কৰে, নৰ্থ ইষ্ট শুড বি ছেল্ফ ছাষ্টেইনেবল। আৰু তাৰে বাবেই এই ধৰণৰ কিছুমান আমাৰ ব্যৱস্থা, এনহেঞ্চেছ নেশ্যনেল ছিকিউৰিটি, লেণ্ডিং অফ বোথ মিলিটাৰী এণ্ড চিভিলিয়ান এয়াৰক্ৰাফ্টছ, এণ্ড যি আমাৰ ব্ৰডাৰ ষ্ট্ৰেটেজিক প্লেনিং ফৰ ডুৱেল ইউজ। চাওক, ডুৱেল ইউজৰ ইয়াৰেও এটা মই কাৰণ ক'ম যে যি আমাৰ ট্ৰেজিক ইনচিডেণ্ট হ'ল ৰিচেণ্টলি, আপোনালোকে শুনা পাইছিলে যে এয়াৰ ইণ্ডিয়াৰ যিখন ফ্লাইট মানে ডিউ টু পাৱাৰ ফেইলিয়াৰ বুলি কওক বা ইঞ্জিন ফেইলিয়াৰ বুলি কওক, যি কাৰণতে নহওক, যি ধৰণে ক্ৰেছ হ'ল, তেনেকুৱা ধৰণৰ সময়ছোৱাত এই ফেচিলিটিবিলাক যদি থাকে, কিজানি পাইলটবোৰে মানে এটা দুটা জেগাত থাকিলেতো কিজানি নহ'ব, কিন্তু মে বি ছেফ লেণ্ডিঙৰ পেছেজ আশে পাশে যদি পালে হয়, দেৰ কুড হেভ বিন চাম চান্স অফ ছেভিং চাম লাইফছ। গতিকে এই ধৰণৰ আটাইখিনি বস্তু আপোনালোকে যদি মেইনছত এই সকলো এংগল ইণ্টিগ্ৰেট কৰি দিয়ে, মই ভাবোঁ যে এনচাৰটো ধুনীয়া হ'ব। 2 more লেণ্ডিং ফেচিলিটিজ প্লেণ্ড, ইয়াতে টিহু, বৰমা আৰু নগাঁও লামডিং। ঠিক আছে, এইটো ফিউচাৰত আমাৰ হ'বলৈ গৈ আছে। ঠিক আছে, ইয়াতে আমাৰ ফ্লাড ৰেছপন্স ইণ্টিগ্ৰেশ্যনো আপুনি কৰিব পাৰে, কাৰণ কি প্ৰপ'জেলছ টু কনষ্ট্ৰাক্ট হেলিপেডছ অন নেশ্যনেল হাইৱেজ অলছ'। গতিকে হেলিপেডছবিলাক যদি আমি তাতে মানে নিৰ্মাণ কৰোঁ, তেতিয়া মষ্ট প্ৰবেবলি কি হ'বলৈ গৈ আছে যে আমাৰ যিবিলাক NDRF আছে, নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফ'ৰ্চেছ আছে, তেওঁলোকৰো ইয়াতে ৰিলিফ মেজাৰ্ছ তেওঁলোকে ভালকৈ ইণ্টিগ্ৰেট কৰিব পাৰিব ডিউৰিং ফ্লাড এফেক্টেড টাইমছ। ঠিক আছে, এই আটাইখিনি বস্তু আৰু গভৰ্নেন্স এণ্ড কোঅৰ্ডিনেশ্যন জইণ্ট এফৰ্ট ইনভলভিং আছাম গভৰ্ণমেণ্ট, NHIDCL এণ্ড IAF, এটা জইণ্ট এফৰ্ট হৈছে, খুব ধুনীয়া। আৰু আমি এনেকুৱা ফেচিলিটিজ বিভিন্ন দেশ বিদেশতো দেখিবলৈ পাইছোঁ। জাৰ্মানীত যদি চাওঁ, অটোবান হাইৱে ষ্ট্ৰিপছ, এইটো ক'ল্ড ৱাৰৰ দিনতে মানে ডিজাইন কৰা হৈছিলে, বিভিন্ন যুদ্ধ জাৰ্মানী যুঁজিলে এনেকুৱা ধৰণৰ ফেচিলিটিজ ইউজ কৰিছিলে। বা পাকিস্তানতো ইনফেক্ট আপোনালোকে জানিব লাগে M1 এণ্ড M2 মটৰৱেজ আছে, ঠিক আছে, য'ত আমাৰ পাকিস্তান এয়াৰফ'ৰ্চে কণ্ডাক্ট কৰে এয়াৰক্ৰাফ্ট লেণ্ডিংছ অন হাইৱেজ। ঠিক আছে, গতিকে এই আটাইখিনি বস্তু আপোনালোকে সামৰি লিখি তুলিব পাৰিবগৈ। ইয়াতে ষ্ট্ৰেটেজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইন ভিজন যিটো হয়, টু আপগ্ৰেড দ্য এণ্টায়াৰ নুমলীগড় ডিব্ৰুগড় তিনিচুকীয়া হাইৱে ষ্ট্ৰেচ, that is the larger vision and intended to facilitate defense logistics and emergency response. ঠিক আছে, এতিয়া কিয় লাগে? বিকজ নৰ্থ ইষ্টত over 5,000 কিলোমিটাৰ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আছে। মই অলৰেডি ক'লোঁ আমাৰ ডিষ্টাৰ্বড বাউণ্ডেৰী আছে, চাইনা, ম্যানমাৰ, বাংলাদেশ, ঠিক আছে, নেপালৰ লগতো কিছুমান মাজে সময়ে আমি নিউজ শুনি পাই থাকোঁ। দ্য ৰিজন ইজ হাইলি ডিজাষ্টাৰ প্ৰোন, য'ত আমাৰ ফ্লাড হৈ থাকে, লেণ্ডশ্লাইড হৈ থাকে, আৰ্থকুৱেকছ হৈ থাকে। ঠিক আছে, যদি কেতিয়াবা ৰাস্তা ব্লক হৈ যায়, তেতিয়া আমি তেওঁলোকক ইমাৰ্জেঞ্চি ৰেস্কিউ কৰিব পাৰিম।
ৰিমোট এৰিয়া হয়, হিলি এৰিয়া হয়, লিমিটেড এয়াৰবেছ এভেইলেবিলিটি থাকে, ঠিক আছে, কনভেনশ্যনেল এয়াৰফিল্ডছ লাইক স্পাৰ্ছ এস্পেচিয়েলি ইন আপাৰ আছাম। তো নৰ্মেলিও আমাৰ এয়াৰ স্পেচ বহুত কম আছে, গতিকে আমাৰ যদি ডুৱেল ইউজ কৰিব পাৰোঁ কোনোবা এটা ৰাস্তা, তাতকৈও ইয়াৰ ধুনীয়া কথা একো নাহে। নৰ্মেলিও আমাৰ যদি এয়াৰ স্পেচ চাই গোটেই অসমৰ বা নৰ্থ ইষ্টৰ ভিতৰত গোপীনাথ বৰদলৈ যিটো হেৰি এয়াৰপৰ্ট আছে, দেট বেচিকেলি ইজ দ্য প্ৰাইমেৰী গেটৱে, ৰাইট? গতিকে ইয়াৰে ওপৰত এটা মই ভিত্তি কৰি সৰু প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো দিবলৈ। নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ অন আছামছ ৱাৰ অন ড্ৰাগছ, ঠিক আছে। গতিকে ড্ৰাগছৰ বিৰুদ্ধে কিন্তু আমাৰ দেখা পাইছিলোঁ 2021 চনৰ পৰাই অসম চৰকাৰে হওক চেষ্টা কৰি আছিলে যে কি ধৰণে আমি এই প্ৰব্লেমটো টেকেল কৰিব পাৰোঁ, নট জাষ্ট বিকজ অফ দ্য ড্ৰাগ মিনেজ বাট অলছ' কি আমাৰ ইউথখিনিক, আমাৰ নৱপ্ৰজন্মক এটা বেয়া ছবি বা বেয়া এটা পৰিৱেশ নিৰ্মাণ কৰি কিনে দি আছিলে, যাতে তেওঁলোকে নিজৰ কেৰিয়াৰৰ ওপৰত কাম নকৰে, নিজৰ ভালপোৱা সময় ফেমিলিৰ লগত নকটাই এই বেয়া কামত মানে নিজৰ গোটেইখিনি সময় খৰচ কৰি উঠিছিলে। গতিকে তাৰে কাৰণে চেষ্টা কৰা হৈছিলে যে এই প্ৰব্লেমটো আমি টেকেল কৰিব পাৰোঁ, আৰু তাৰ এটা মুখ্য কাৰণ হৈছে, আপোনালোকে শুনিছে চাগে, গল্ডেন ক্ৰিচেণ্ট এণ্ড গল্ডেন ট্ৰায়েংগল। গতিকে এই গল্ডেন ট্ৰায়েংগল এৰিয়াটো য'ত ম্যানমাৰ, লাওছ, ভিয়েটনাম, থাইলেণ্ড আছে, এই এৰিয়াটোত মানে ড্ৰাগ প্ৰব্লেমটো গোটেই ৱৰ্ল্ডৰ ভিতৰত এই দুইটা এৰিয়াত ড্ৰাগ প্ৰব্লেমটো বৰ বেছি। কিয় বেছি? আফগানিস্তান যদি চাই, হায়েষ্ট অপিয়াম প্ৰডাকশ্যন ইয়াতেই আমি দেখা পাওঁ, ঠিক আছে, বিকজ অফ দেট। এণ্ড আফগানিস্তানৰ কিমান টাৰ্মইল চলি আছে, তালিবান প্ৰব্লেম এণ্ড এভৰিথিং ইউ ন', বিকজ ডিষ্টাৰ্বড এৰিয়াছবিলাকত পাকিস্তান ছেইম টেৰৰিজম, গতিকে টেৰৰ ফাণ্ডিঙৰ কাৰণে এটা খুব ভাল ব্যৱসায় ড্ৰাগ স্মাগলিং, ঠিক আছে, ড্ৰাগ স্মাগলিঙৰ পৰা টেৰৰ ফাণ্ডিং, গতিকে দ্য কেছ ইজ মানে কনভাৰ্টেড দেট ৱে। গতিকে আফগানিস্তান, পাকিস্তান এণ্ড ইৰাণ, আপোনালোকে জানেই এতিয়া ইজৰাইল এণ্ড অল দেট ৱাৰ ইজ গয়িং অন। চিমিলাৰলি হিয়াৰ ম্যানমাৰত আপোনালোকে দেখা পাইছে যে পলিটিকেল টাৰ্মইল চলি থাকে আং সুং চুকীৰ দিনৰ পৰা, বা লাওছ এণ্ড ভিয়েটনাম, দিজ প্লেচেছ আৰ অলছ' ফেচিং দ্য পভাৰ্টি এণ্ড আণ্ডাৰ ডেভেলপমেণ্ট প্ৰব্লেম। গতিকে এনেধৰণৰ মানে যেতিয়া এনভাইৰমেণ্ট এটা থাকে, আমি দেখা পাইছিলোঁ যে ইণ্ডিয়াত অভাৰঅল কমেও 6 কোটিতকৈ বেছি ড্ৰাগ ইউজাৰ্ছ আছে, ঠিক আছে। আৰু এইটো আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট 2019 ষ্টেটিষ্টিক্সৰ ডেটা হয়। ছাবষ্টেঞ্চ এবিউজ কৰা হৈছিলে, অপিয়েড ইউজাৰ্ছ 2.26 crores, হেৰ'ইন alone 1.14 crores, ঠিক আছে, কেনাবিজ ইউজাৰ্ছ 3 crores, এলকহলটোতো আমাৰ 16 crores মান ইউজাৰ্ছ ইয়াতে আমি দেখিবলৈ পাইছোঁ। গতিকে দিছ অভাৰঅল প্ৰব্লেম, ড্ৰাগ এবিউজ হেজ ইমাৰ্জ এজ এ মেজৰ ইছ্যু ইন নৰ্থ ইষ্ট ইণ্ডিয়া, ঠিক আছে। আৰু এই ইছ্যুটোক আমাৰ অকল অসমলৈ আবদ্ধ হৈ থকা নাই, নাগালেণ্ড, মণিপুৰ বা মিজোৰামলৈও বিয়পি গৈছে, ঠিক আছে। ড্ৰাগ ট্ৰেফিকিং হয়, ড্ৰাগ স্মাগলিং হয়, আৰু ইয়াক আমাৰ মানে কণ্ট্ৰল কৰাৰ কাৰণে এটা খুব ধুনীয়া মই কি ষ্টেপছ লৈছে, পদক্ষেপ লৈছে, তাৰে ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। মিলিটেণ্ট আউটফিটছ এণ্ড ইনচাৰ্জেণ্ট গ্ৰুপছ ফাণ্ড অপাৰেশ্যনছ থ্ৰু ড্ৰাগ ট্ৰেফিকিং। মই যিটো ক'লোঁ পাকিস্তানত হৈ আছে, ঠিক আছে, তেওঁলোকে পইচাটো ডাইৰেক্টলি কেছ নিদি কিনে ড্ৰাগছৰ থ্ৰু মানে বিয়পায়, তেতিয়া সহজে সেই বস্তুখিনি আকৌ ফৰৱাৰ্ড বিক্ৰী হয়, আৰু ডাইৰেক্টলি সেই দুটা পাৰ্টিৰ মাজত যে কিবা কেছ ট্ৰানজেকশ্যন হৈছে সেইটোৰ কোনো চিন নাথাকে, বিকজ সেই ড্ৰাগছটো গৈ কিনে নৰ্মেল চিভিলিয়ানছক পিছত বিক্ৰী কৰা যায়, তো চিভিলিয়ানছৰ পৰাহে পইচা আহিছে, তো সেই টেৰৰিজম এণ্ড চিভিলিয়ানৰ কানেকশ্যনটো এষ্টাব্লিছ নহয়গৈ, ঠিক আছে। চ' ড্ৰাগ ইজ ভেৰি গুড ৱে টু ডজ ডেট। ভালনাৰেবিলিটি অফ আনএমপ্লয়ড ইউথ এণ্ড প'ৰ ফেমিলিজ, কিছুমানে একো কাম নাই, চাকৰি পোৱা নাই, ঠিক আছে, ডিপ্ৰেশ্যনত ভুক্তভোগী হৈ কিনে ড্ৰাগছ কৰে, গতিকে দেট ইজ অলছ' ওৱান অফ দ্য প্ৰব্লেমছ। এণ্ড ক্ৰছ বৰ্ডাৰ ভালনাৰেবিলিটিজ উইথ ম্যানমাৰ, য'ত বৰ্ডাৰ বেছি ক্ল'জ আছে, প'ৰাছ বৰ্ডাৰ্ছ আছে। নৰ্থ ইষ্টৰ অসমৰ প্ৰব্লেম কিয়? বিকজ আমাৰ বৰ্ডাৰ্ছখিনি ফেন্সড নহয়, ক'ৰবাত পানীৰ বৰ্ডাৰ আছে, ক'ৰবাত হিলি এৰিয়াজ আছে, ত' উই কেনট মানে ফ্লেট টেৰেইন নহয়, ফ্লেট টেৰেইন নহ'লে বৰ্ডাৰ্ছবিলাক অলপ প'ৰাছ হয়, এণ্ড তাতেই সেই প'ৰচিটিৰ মানে অপব্যৱহাৰ কৰিবলৈ বহুতেও চেষ্টা চলায়। পজিটিভ এক্সাম্পলছ এণ্ড ৰিকগনিশ্যন যদি চাওঁ, সেয়াও আছে। আমাৰ হোমগাৰ্ড ইন কাৰ্বি আংলং ৰিফিউজড 12 crores ব্ৰাইব, 12 কোটি টকা ব্ৰাইব মানা কৰি দিবলৈ, ঠিক আছে, বহুত ডাঙৰ আপুনি সাহস থাকিব লাগিব। শ্ব'জ দ্য নীড টু প্ৰটেক্ট এণ্ড ইনচেণ্টিভাইজ অনেষ্ট পাৰ্চনেলছ, গতিকে এনেকুৱা আপোনালোকে এথিক্স পেপাৰতো এনেকুৱা উদাহৰণ বা এছে পেপাৰতো আপোনালোকে ইউজ কৰিব পাৰিব। কি এচিভমেণ্ট যদি চাই, কমেও 7,000তকৈ অধিক কেছেছ ৰেজিষ্টাৰ হৈছে, 10,000তকৈ অধিক এৰেষ্ট হৈছে, ঠিক আছে। ড্ৰাগ ৱৰ্থ 250 কোটি অলমষ্ট চিজ হৈছে, ঠিক আছে। ইণ্টাৰনেশ্যনেল যি আমাৰ ডে থাকে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং, তাক আমি এৱেৰনেছ কেম্পেইনছৰ থ্ৰু স্প্ৰেড কৰাইছোঁ, ঠিক আছে। 80 kg হিৰ'ইন এণ্ড 333 kg গাঞ্জা ডিষ্ট্ৰয় কৰা হৈছে। গতিকে এনেধৰণৰ আমাৰ পুলিচ প্ৰশাসনে বহুতো কাৰ্যসূচী
আগবঢ়াইছে এতিয়া মিছইউজৰ কথা যদি কওঁ আমাৰ এটা হলিষ্টিক ষ্ট্ৰেটেজি লাগিব ঠিক আছে বিয়ণ্ড পুলিচিং অকল পুলিচ এফৰ্টছ কি হৈছে সেইখিনি মই ষ্টেটিষ্টিক্সটো দি দিলোঁ কিন্তু পুলিচিঙৰ বিয়ণ্ড হয় ৰিহেবিলিটেশ্যন এৱেৰনেছ কেম্পেইনছ আমি মানুহক জনাব লাগিব যে ড্ৰাগছ কৰিলে কি মানে মই ক'ব নাপায় কিন্তু মোৰ নিজৰ ঠিক আছে খুবেই এজন পৰিচিত ব্যক্তি ৰিচেণ্টলি যোৱা সপ্তাহত নিজৰ জীৱন হেৰুৱাইছে বিকজ অফ অভাৰড'জ ঠিক আছে ড্ৰাগ অভাৰড'জ গতিকে এনেকুৱা নানা উদাহৰণ আমাৰ সমাজত আছে যোনে বস্তুবোৰৰ মানে সঠিক ব্যৱহাৰ নাজানে কি জানে আৰু তেওঁলোকে নাজানে যে নিজৰ জীৱনটো হেৰুৱাই আছে তেওঁলোকে এইবিলাক বস্তু কৰি আৰু এবাৰ ইউজ কৰিলে মানে you get addicted to it, right? So that level of knowledge is lacking, specifically in rural Assam. Poverty and unemployment to eta bahut dangor issue ar trauma. Ajikali jitu mental distress ahise, ajikali jitu depression or homoy ahise, anxiety, social media ar zamana hoy ajikali. So it's very easy to get affected by certain things and tare pisot apnalokor trauma hoy, disappointment হয় ঠিক আছে গতিকে এই যিবিলাক বস্তু বিয়পিছে আজিকালিৰ দিনত সেইবোৰ বস্তু যদি আমি অলপ কণ্ট্ৰল কৰিব পাৰোঁ কিজানি তেতিয়াও আমাৰ মানুহ বেছি সুখী হৈ থাকিব আৰু এই ড্ৰাগছৰ নিচিনা এলকহলৰ নিচিনা বস্তুৰ ওপৰত আমাৰ ইচ্ছা কেতিয়াও নাযাব collaborate with neighboring states for cross border monitoring ঠিক আছে মনিটৰিংটো খুব ইম্পৰ্টেণ্ট গতিকে আমি মানে বিদেশী যিবিলাক আমাৰ ল এনফৰ্চমেণ্ট আছে পুলিচ ফ'ৰ্চেছ আছে মিলিটাৰী ফ'ৰ্চ তেওঁলোকৰ লগতো আমাৰ জইণ্ট এক্সাৰচাইজেছ কৰিব লাগিব তেতিয়াহে আমি আল্টিমেটলি বোথ ছাইড অফ দ্য বৰ্ডাৰ চিল কৰিব পাৰিমগৈ আৰু ইমপ্লিকেশ্যন যদি চাওঁ লং টাৰ্ম ষ্ট্ৰেটেজি নিডছ টু বি ছ'চাইটেল ৰিহেবিলিটেশ্যন লং টাৰ্ম আমি ব্লক লেভেলত যাই সকলো গাঁৱে ভৈয়ামে বিয়পাব লাগিব যে ড্ৰাগছৰ কি নিগেটিভ ইম্পেক্ট আছে আৰু আনএমপ্লয়মেণ্ট মানে ড্ৰাগছ কৰিব লাগে সেইটো নহয় আনএমপ্লয়মেণ্ট মানে আৰু কষ্টহে কৰিব লাগে যাতে এমপ্লয়মেণ্ট আমি অৰ্জন কৰিব পাৰোঁ ড্ৰাগ মিনেছ ইজ বোথ ল এণ্ড অৰ্ডাৰ ইছ্যু এণ্ড পাব্লিক হেল্থ ক্ৰাইচিছ অলছ' এতিয়া ল এণ্ড অৰ্ডাৰটোতো আছে বাট হেল্থৰোতো এটা মানে আপোনাৰ হেৰি আছে চ' হেল্থ প্ৰফেচনেলছ অলছ' শুড ৰিপৰ্ট ছাচ কেছেছ বহুতো ডক্টৰ যে কিজানি ড্ৰাগ মিনেছৰ বা ড্ৰাগ এফেক্টেড পেচেণ্টছ পায় বাট তেওঁলোকে ৰিপৰ্ট নকৰেগৈ পুলিচক চ' দেট ৰিপৰ্টিং শুড বি ডান চ' দেট পুলিচ কেন ফাইণ্ড দ্য চ'ৰ্চ অফ দেট পাৰ্চন কি ক'ৰ পৰা তেওঁ ড্ৰাগছ পাইছিলে আৰু কি ধৰণে তেওঁ কনজিউম কৰিছিলে এনফৰ্চমেণ্ট নিডছ টু বি অলছ' কমপ্লিমেণ্টেড উইথ কম্পেশ্যন কাউন্সেলিং এণ্ড ফেমিলি ছাপৰ্ট এনেকুৱা নহয় যে ড্ৰাগ কৰিছে মানে তেওঁক একদম বহিষ্কাৰ কৰি দিব সকলো জেগাৰ পৰা এলিয়েনেট কৰি দিব ঠিক আছে হত্যা কৰি দিব ডাইনী হত্যাৰ নিচিনা সেনেকুৱা নহয় ঠিক আছে ইউ হেভ টু মানে কাউন্সেলিং কৰিব লাগিব কম্পেশ্যন দিব লাগিব এণ্ড সকলোখিনি বস্তু আপুনি মিলাই চলিব লাগিব তাৰে ওপৰতে এটা মই মেইনছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ মোৰ দেন প্ৰিলিমছ মই ভাবিছোঁ এই বাতৰিটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে কি ধৰণে আহে কোনখন পেপাৰত আহে আমি ক'ব নোৱাৰোঁ কিন্তু এটা চেষ্টা কৰিব এছ পি এম ষ্টুডেণ্টছে ছাবমিট কৰিবলৈ নন এছ পি এম ষ্টুডেণ্টছে মডেল এনচাৰ চাই উত্তৰ কৰিবলৈ নেক্সট বাতৰিটো হৈছে আমাৰ যি মিনাৰেলছ আছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমাৰ মিনাৰেলছৰ এটা খুবেই ভাল সুখবৰ আছে ঠিক আছে ইমাৰ্জিং এজ এ প্ৰমিচিং মিনাৰেল জ'ন ঠিক আছে খনিজ পদাৰ্থ যি আমাৰ পাইছোঁ তাৰে আমাৰ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ফাইণ্ডিংছ এটা আহিছিলে ঠিক আছে আৰু এই ফাইণ্ডিংছৰ ভিত্তিত আমি ক'ব পাৰোঁ যে লাইমষ্টোন আইৰণ অ'ৰ গ্লাছ চেণ্ড ৰেয়াৰ আৰ্থ এলিমেণ্টছ অলছ' লাইক লেন্থেনাম ঠিক আছে নিঅ'ডিমিয়াম ইট্ৰিয়াম ভাইটেল ফৰ গ্ৰীণ টেকনলজিজ কিছুমান এনেকুৱা বস্তু আমাৰ নৰ্থ ইষ্টত পোৱা গৈছে আৰু ইয়াতে মই উল্লেখযোগ্য জেগাৰ ভিতৰত ক'ব বিচাৰিম সোৱণশিৰি বেচিন বা সুবানশিৰি বেচিন হেজ হাই গ্ৰেড ৰেয়াৰ আৰ্থ এলিমেণ্টছ ঠিক আছে ইন অৰুণাচল প্ৰদেশ শুড বি নোটেড ঠিক আছে গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট খুব মানে উল্লেখযোগ্যৰ ভিতৰত অৰুণাচল প্ৰদেশৰ মই কম 24 মিলিয়ন টনছ অফ গ্ৰেফাইট পোৱা গৈছে 17 মিলিয়ন টনছ অফ ভেনেডিয়াম পোৱা গৈছে আছামত যদি আমি কওঁ যে কমো 1500 মিলিয়ন টনছ অফ লাইমষ্টোন 28 মিলিয়ন টনছ অফ ৰেয়াৰ আৰ্থ এলিমেণ্টছ মেঘালয়ত ছিগনিফিকেণ্ট ৰিজাৰ্ভছ অফ চিমেণ্ট গ্ৰেড লাইমষ্টোনছ কোল মাইনাৰ ষ্ট্ৰেটেজিক মেটেলছ নাগালেণ্ডত আমি লাইমষ্টোনছ কোল মাইনাৰ ষ্ট্ৰেটেজিক মেটেলছ গতিকে এনেধৰণৰ বস্তু আমি পাইছোঁ ঠিক আছে এতিয়া মই আপোনালোকক দেখাব বিচাৰিম দ্য লিংকেজ এবাউট হিষ্ট্ৰী কি ধৰণে আমাৰ ভাৰতখন সোণেকি চিৰিয়া বুলি কোৱা হৈছিলে উই ৱেৰ ভেৰি ভেৰি ৰিচ ইন মিনাৰেলছ আৰু সেই সকলো মিনাৰেলছবিলাক এক্সপ্লইট কৰি এক্সট্ৰেক্ট কৰি কিনে ব্ৰিটিছাৰ্ছসকলে বা কলনিয়েল মাষ্টাৰ্ছসকলে নিজৰ দেশবোৰলৈ ট্ৰান্সপৰ্ট কৰিছিলে এণ্ড ৰেলৱেজ ৱাজ ওৱান অফ দ্য মেজৰ প্ৰজেক্টছ যাৰ কাৰণে এই ট্ৰান্সপৰ্টেশ্যনটোৰ কাৰণেহে ৰেলৱেজ নিৰ্মাণ কৰা হৈছিলে বহুতে ব্ৰিটিছসকলক কৃতজ্ঞতা জ্ঞাপন কৰে যে ব্ৰিটিছসকলেহে ৰেলৱেজ নিৰ্মাণ কৰিছিলে আমাৰ অসম বা ভাৰতত কিন্তু তেওঁলোকে নিৰ্মাণ এই কাৰণে কৰিছিলে ৰেলৱেজ যাতে তেওঁলোকে আমাৰ মিনাৰেলছবোৰ এক্সট্ৰেক্ট কৰি তেওঁৰ নিজৰ দেশলৈ পঠাব পাৰে কিন্তু আপোনালোকে দেখা পাইছে ম'ৰলেছ ইয়াতে আমাৰ যিটো ডেকান প্লেটু এৰিয়া আছে বা ছোটা নাগপুৰ প্লেটু এৰিয়া আছে মালৱা
প্লেটু আছে, এই এৰিয়াখিনিত আমাৰ মিনাৰেল বেছি ৰিচ হয়। কিন্তু হোৱাট ইউ শুড ন' কি ডেকান প্লেটুৰে এক্সটেনশ্যন আমাৰ আছাম মেঘালয় প্লেটুখন হয়, ঠিক আছে। আৰু সেইবাবেই আমাৰ ইয়াতে নেচাৰেল ৰিচোৰ্চেছ লাইক অইল, নেচাৰেল গেছ এইবোৰ পোৱা যায়। বাট তাৰে ওপৰত এতিয়া এই ৰেয়াৰ আৰ্থ এলিমেণ্টছো পোৱা হৈছে, ঠিক আছে। চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কি আমাৰ ইমান এক্সট্ৰেকশ্যন, ইমান এক্সপ্লইটেশ্যনৰ পিছতো আহোমৰ দিনত আমি দেখা পাইছিলোঁ, পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ দিনত আমি দেখা পাইছোঁ, ব্ৰিটিছ শাসনৰ সময়ত দেখা পাইছোঁ যে আমাৰ এক্সপ্লইটেশ্যন হৈছে, ৰিচোৰ্চেছ আমাৰ বহুতো এক্সট্ৰেক্ট কৰি এক্সপ্লইট কৰি বাহিৰলৈ পঠিয়াই দিয়া হৈছে। কিন্তু আজিও আমাৰ অৰুণাচলত বা অসমত এনে মিনাৰেলছ পোৱাটো খুবেই এটা সৌভাগ্যৰ প্ৰতীক। গতিকে ইয়াতে 38 এক্সপ্লৰেশ্যন ব্লকছ আইডেণ্টিফাই কৰা হৈছে, 7টা ব্লক অলৰেডি অকশ্যন টু কোম্পানীজ লাইক বেদান্তা, ষ্টাৰ চিমেণ্টছ এণ্ড অইল ইণ্ডিয়া। কিন্তু বাকীখিনি ক্ৰিটিকেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল মিনাৰেলছ আমাৰ ইয়াতে পোৱা হৈছে। আৰু এই মিনাৰেলছখিনি আমি বেকড বাই দ্য মাইনছ এণ্ড মিনাৰেলছ এক্ট অফ 2015 টু এট্ৰেক্ট ইনভেষ্টমেণ্ট। গতিকে এনেকুৱা ইনভেষ্টমেণ্ট, এনেকুৱা মিনাৰেলছ পোৱা মানে কি হ'ব? এই ডাঙৰ ডাঙৰ কোম্পানীবিলাকে ইয়াতে এক্সপ্লৰেশ্যন কৰিব। এক্সপ্লৰেশ্যন কৰিলে কি হ'ব? আমাৰ এৰিয়াবোৰত জব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। আৰু এক্সপ্লৰেশ্যন কৰি কিনে পালে আমি তাৰপিছত সেইবিলাকক অকশ্যন কৰিব পাৰোঁ, সেই মাইনছবোৰক। আৰু অকশ্যন কৰিলে আমাৰ ষ্টেটৰ ৰেভিনিউ আহিব। গতিকে ষ্টেট ৰেভিনিউ আহিব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, আৰু অভাৰঅল যিটো বাই প্ৰডাক্ট আহিব, আমি যদি তাৰে ওপৰতে ভিত্তি কৰি আৰু ইণ্ডাষ্ট্ৰিজ নিৰ্মাণ কৰোঁ, যেনেকৈ মই আপোনাক ক'ব বিচাৰিম, ঠিক আছে, আই উইল শ্ব' ইউ দ্য কোনটো কোনটো মিনাৰেলছ কি ধৰণে ইউজ কৰিব পাৰোঁ, ঠিক আছে। কিছুমান ৰেয়াৰ আৰ্থ এলিমেণ্টছ আছে যিবিলাক আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বা এজ এ ডোপেণ্ট ইউজ কৰিব পাৰোঁ ছেমি কণ্ডাক্টৰ, য'ৰ পৰা আমি তাৰপিছত ট্ৰানজিষ্টাৰ্ছ বনাব পাৰোঁ। গতিকে ডেট কাইণ্ড অফ ইণ্টাৰলিংকিং, যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো হ'ব, এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব, আৰু ষ্টেট ৰেভিনিউ বাঢ়িব। এই তিনিওটা এংগল যদি জোৰা লগাই আপোনালোকে উত্তৰ লিখে, মই ক'ম যে এক্সামিনাৰ উইল বি ছেটিছফাইড, ঠিক আছে। চ' পটেঞ্চিয়েল বেনিফিটছ, ইকনমিক গ্ৰ'থ হ'ব, ইনভেষ্টমেণ্টছ আহিব, ঠিক আছে, মিনাৰেল ছিকিউৰিটি আহিব, ক্লিন এনাৰ্জি গ'লছ আহিব, আকৌ সেই কোল এণ্ড মানে কোলৰ ওপৰত, কয়লাৰ ওপৰত ভিত্তি কৰি থাৰ্মেল পাৱাৰ প্লেণ্টছৰ ওপৰত ভিত্তি কৰি ইলেক্ট্ৰিচিটি জেনেৰেশ্যন নালাগে, ঠিক আছে। হিষ্টৰিকেল প্ৰেচিডেণ্ট অফ লোকেল বেনিফিটছ এণ্ড ইক'লজিকেল কনচাৰ্নছ, খালি আমি চাব লাগিব যে অ'পেন কাষ্ট মাইনিং এণ্ড আদাৰ প্ৰেক্টিচেছ মে কজ ইৰিভাৰ্চিবল এনভাইৰমেণ্টেল প্ৰব্লেমছ। গতিকে সেই ৰেড হোল মাইনিং, অ'পেন কাষ্ট মাইনিং, ইউ হেভ টু চি কি আমাৰ মাইনিং প্ৰচেছেছ কিন্তু আজিৰ আধুনিক দিনত সঠিকভাৱে আমি ইউজ কৰিছোঁ। গতিকে কি ষ্টেক হোল্ডাৰ এপ্ৰ'চত যদি চাই, ছ'চিয়েল আমাৰ ডাইমেনশ্যনছত এনভাইৰমেণ্ট ইম্পেক্ট এছেছমেণ্ট কৰিব লাগিব, ঠিক আছে। আমাৰ যিবিলাক গ্ৰাউণ্ড ৱাটাৰ আছে, ডেমছ আছে, এমিশ্যনছ আছে, সেইবিলাক আমি লিমিট কৰিব লাগিব, যাতে তাতে পলিউটেন্স নাযায়। বা ইকনমিক এংগলত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, ডাঙৰ কোম্পানী আহিলে ৰাস্তা বনাব তাতে, ঠিক আছে। লোকেশ্যন ফাইনেন্সিং হ'ব, ৰিজাৰ্ভছ ডেভেলপ হ'ব, এণ্ড দেন অভাৰঅল কমিউনিটিটো বেনিফিট হ'ব, যাতে এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ গৈ কিনে। এতিয়া ইকনমিক এণ্ড ইকুইটি যদি চাওঁ, ইকনমিক ইকুইটি, তাতে টেঞ্জিবল ইকনমিক বেনিফিটছ ফৰ লোকেল কমিউনিটিজ থ্ৰু ৰয়েলটিজ পাব পাৰে, ঠিক আছে। এমপ্লয়মেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, সেইখিনি মই অলৰেডি ক'লোঁ। খালি এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটিটো চাব লাগিব, আৰু কমিউনিটি এংগেজমেণ্টটো চাব লাগিব, যে আমাৰ লোকেল ল'ৰা ছোৱালীসকলে কিন্তু তাতে সংস্থাপন যাতে পায়। বাহিৰা ল'ৰা ছোৱালীয়ে আহি কিনে যিবিলাক বস্তু আনস্কিল্ড লেবাৰে কৰিব পাৰে, স্কিল লেবাৰ কিন্তু আনিবই লাগিব যদি লোকেলি নাপায়। কিন্তু আনস্কিল যিখিনি কাম আছে, লোকেলিও যিখিনি কৰিব পাৰি, সেইখিনি যাতে আমাৰ লোকেল ল'ৰা ছোৱালীখিনিয়ে ইয়াতে এটা সুবিধা পায়, ঠিক আছে। চ' তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন। নেক্সট পাৰ্টিকুলাৰ ইম্পৰ্টেণ্ট বাতৰি হা, বুলডোজাৰ জাষ্টিছ। আমাৰ অসমত এতিয়া বিভিন্ন জিলাত, বিভিন্ন ঠাইত আমি দেখা পাইছোঁ এভিকশ্যন ড্ৰাইভছ কৰি আছে চৰকাৰে। এই ধৰণে মই ছবিত দেখাওঁ, এই ধৰণে মানে বুলডোজাৰ লগাই বা JCB লগাই কিনে ঘৰ দুৱাৰ ভাঙি দি মানুহক এভিক্ট কৰাই আছে। মানুহক মানে যিবিলাক জেগাত তেওঁলোকে ঘৰ দুৱাৰ বনাইছিলে, য'ত ইলিগেলি অকুপেঞ্চি কৰিছিলে, ধৰক চৰকাৰী মাটিত তেওঁলোক নিজৰ ঘৰ নিৰ্মাণ কৰিছিলে, এভিকশ্যন কৰি আছে, ঠিক আছে। এতিয়া এই ইছ্যুটো একচুৱেলি আপোনালোকৰ প্ৰাইমা ফেচি ওপৰে দেখিলে লাগিব, যে চৰকাৰী মাটিত ঘৰ বনাইছিলে, চৰকাৰে ভাঙি কিনে পেলাই দিছে, উঠাই পেলাই দিছে বাহিৰত, ঠিকে কৰিছে। কিন্তু একচুৱেল ইছ্যুটো ইমান সহজ নহয়। কিয় সহজ নহয় মই ক'ব বিচাৰিম। ধৰি লওক যে এইটুকুৰ মাটিত দিছ ইজ চৰকাৰী মাটি, ধৰি লওক চৰকাৰী মাটি, ইয়াতে আপোনাৰ বুলি নকওঁ, কাৰোবাৰ ধৰক এই এক্সজনৰ দেউতাকে ঘৰ বনাইছিলে, ঠিক আছে। সেই সময়ত তেওঁ কিনিব পৰা নাছিলে, মেডিপাট্টা কিনিব পৰা নাছিলে। তো মেডিপাট্টা মাটি কিনিব পৰা নাছিল, সেইবাবে চৰকাৰী মাটিতে একচনীয়া মাটি বুলি কয় বা ইলিগেল অকুপেঞ্চি বুলি কয়। গতিকে সেই মাটিত তেওঁ ঘৰ বনালে, তেওঁ লিগেলাইজ কেতিয়াও নকৰিলে, কনভাৰ্ট নকৰিলে। এতিয়া তেওঁৰ তাৰপিছত দেউতাকৰ বিয়া বাৰু হ'ল, ৱাইফ আহিলে, বাচ্চা হ'ল, এক্স হ'ল, বা এক্সৰো আৰু ধৰক বিয়া বাৰু হ'ল, ৱাই আহিলে, ঠিক আছে। তাৰপিছত তেওঁলোকৰো বাচ্চা হ'ল, জেড হ'ল। কিন্তু সেই ডিচিজনটো কোনে লৈছিল? এক্সৰ ফাদাৰ, ধৰক এফ,
ৰাইট? গতিকে সেই এফৰ ডিচিজনৰ কাৰণে WXYZ কিমানটা আৰু ডিপেণ্ডেণ্ট পাৰ্টনাৰ্ছ আহি গৈছিলে। সেই ডিচিজন কিন্তু এওঁলোকে লোৱা নাছিলে কেতিয়াও, XYWZ এওঁলোকৰ একো ভুল নাছিল। বুজি পাইছেনে মই কি কৈ আছোঁ? এই ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ্ছে কিন্তু সেই ডিচিজনত একো ভাগ লোৱা নাছিল। এফে অকলে লৈছিলে আৰু এফে তাৰপিছত বিয়া বাৰু কৰিহে এওঁলোকক সংস্থাপন দিলে, তাতে থাকিব দিলে। কিন্তু এতিয়া এভিকশ্যন যেতিয়া হ'ব, এই গোটেই কেইজন এফেক্ট হ'ব। So there is a violation of fundamental right here. ঠিক আছে, ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হৈছে। কি ধৰণে হৈছে গোটেইখিনি বস্তু মই বুজাবলৈ গৈ আছোঁ। সুপ্ৰিম কোৰ্টৰ কি কি জাজমেণ্ট আছে, জাষ্টিছ BR গাভাইৰো এটা বহুত ডাঙৰ ষ্টেটমেণ্ট আছে ইয়াতে, আটাইখিনি বস্তু বুজি পাইছেনে? প্ৰাইমা ফেচি মানে যে এজন মানুহৰ ডিচিজনৰ কাৰণে 5জন আৰু কেনেকৈ ইয়াতে ইম্পেক্ট হৈ আছে। গতিকে দেৰ ইজ আ এথিকেল ডাইলেমা। ঠিক আছে, চ' হোৱাট ইজ এভিকশ্যন ড্ৰাইভ? ফাৰ্ষ্ট অফ অল ইউ শুড ন' বুলডোজাৰ জাষ্টিছ কি হয়? ইটছ এ ক্ৰিটিকেল টাৰ্ম ইউজ টু ডিছক্ৰাইব ফ'ৰ্চফুল অথৰিটেৰিয়ান মেথড of law enforcement or governance where demolitions and evictions are carried out. Forceful hobo or demolitions hobo, eviction hobo. ঠিক আছে, using bulldozers often without due processes followed. এতিয়া eviction drives are being carried out across states আৰু এইটো অকল অসমত বুলি নহয় হা, মই মধ্যপ্ৰদেশত ইয়াৰ উদাহৰণ দেখা পাইছোঁ, মই উত্তৰ প্ৰদেশত ইয়াৰ উদাহৰণ দেখা পাইছোঁ, মই ৰাজস্থানত ইয়াৰ উদাহৰণ মই বিভিন্ন ৰাজ্যত ইয়াৰ উদাহৰণ দেখা পাইছোঁ। এইটো অকল অসমৰ সম্পৰ্কে নহয়, কিন্তু ৰিচেণ্ট টাইমছত এতিয়া অসমত বহুতো দেখা পাইছোঁ। ৰিচেণ্টলি আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম হেজ কমপ্লিটেড য়েষ্টাৰডে লফুল এভিকশ্যন ড্ৰাইভ এট হাছিলা বিল, গোৱালপাৰা। মই যোৱা সপ্তাহত পঢ়াইছিলোঁ ইয়াৰে বিষয়ে। গতিকে কিছুমান ৱেটলেণ্ড এৰিয়াটো এনেকুৱা মানে দেখা পোৱা গৈছে যে তেওঁলোকে এনক্ৰ'চ কৰিছে মাটি। গতিকে এই গোটেইখিনি ডিছপ্লেচমেণ্ট হ'ব। দিছ হেভ ৰিজাল্টেড ইন মাছ ডিছপ্লেচমেণ্ট উইথ হোমছ ৰেজড এণ্ড লেণ্ডলেছ ফেমিলিজ পুছ টু পেভমেণ্টছ, ৰাস্তাত ফুটপাথত থাকিবলগীয়া বাধ্য কৰাইছে। গতিকে ইয়াতে হিউমেনিটেৰিয়ান এছপেক্ট আছে। লেণ্ডলেছ ফেমিলিজ আৰ অফেন কম্পেল টু লিভ অন পাব্লিক ডিউ টু লেক অফ অল্টাৰনেটিভছ। দুখীয়া মানুহ তেওঁক ৰাস্তাত আপোনালোকে দলিয়াই পেলাইছে, ঘৰ ভাঙি দিছে। ঠিক আছে, এটা অত্যাচাৰৰ ৰূপ লৈছে চৰকাৰে। আৰু তাৰে ওপৰতে এনে বহুতো এল্ডাৰলি চিলড্ৰেন এণ্ড ইনফৰ্ম মানুহো লোকো থাকিব পাৰে। গতিকে ৱেলফেয়াৰ ষ্টেট ভাৰ্চেছ হাৰ্ছ মেজাৰ্ছৰ যদি আমি ইয়াতে তুলনা কৰোঁ, ঠিক আছে, ৰেইজ দ্য কুৱেশ্যন, ইজ ব্ৰুটেল এভিকশ্যন কম্পেটিবল উইথ ৱেলফেয়াৰ ষ্টেট? আমিতো নিজক ভাৰতক এখন ৱেলফেয়াৰ ষ্টেট বুলি কওঁ। ঠিক আছে, DPSPজতো আমাৰ আছে। গতিকে সেই ৱেলফেয়াৰ ষ্টেটছৰ যি মেকানিজম, এনেকুৱা জানো ৰূপ ল'ব লাগে নে তাতে কিবা নেগচিয়েশ্যনছৰ থ্ৰু তেওঁলোকক সময় দিব লাগিছিল ওলাই যাবলৈ, বা কিবা লফুল প্ৰচেছেছ ফ'ল' হ'ব লাগিছিল? আৰু ইউজ অফ বুলডোজাৰ্ছ ৰিফ্লেক্ট এ মেকানিষ্টিক এণ্ড ফ'ৰ্চফুল এপ্ৰ'চ। ঠিক আছে, হিউমেন হৈ থকা নাই। গতিকে ইয়াতে কি কি আছে যে আপোনালোকে বুজিব লাগিব, ইৰেছপনচিবল এণ্ড ছ'চিয়েলি আনজাষ্ট বুলিও বহুতো লোকে ইয়াতে প্ৰকাশ কৰিব পাৰে এই গোটেই কাৰ্যসূচীখিনিক। আৰু প্ৰপাৰ ডেটা নাই, ক'ৰবাত লেণ্ডলেছ কি কনক্ৰিট ক'ত কি থাকিব, যে ওলাই কিনে মানুহখিনিক দলিয়াই দিলে নহ'ব, মানুহখিনি তাৰপিছত কি ধৰণে থাকিব, ক'ত থাকিব, ঠিক আছে, কিবা আছে নাই তেওঁলোকৰ উপায়। আৰু ইয়াতে আৰু এটা বস্তু ডিফাৰেঞ্চিয়েট কৰাটো উচিত, যে কিছুমান গ্ৰিডি লেণ্ড গ্ৰেবাৰ্ছ আছে, তেওঁলোক দুখীয়া নহয়, আৰু কিছুমান আছে সঁচাকৈ তেওঁলোকৰ একোৱে জেগা নাছিল, সেইবাবে তাতে থকা হ'ল, তাৰপিছত কিবাকৈ তৰ্জাৰ বেৰা এখন দিছে, 1 বছৰ থাকি, 2 বছৰ থাকি, তাৰপিছত তাতে কিবাকৈ টিংপাত এখন দিছে, আৰু তাতে কিবাকৈ আছে। গতিকে সেই বস্তুটো আপোনালোকে, আৰু কোনোবাই বা বোলে খালী মাটি দেখিছে, চৰকাৰী মাটি, তাতে অট্টালিকা খাৰা কৰি দিছে, মানে দখল কৰিবৰ ধান্দাত। গতিকে দখল কৰাৰ উদ্দেশ্যত তাতে আছিল নে তেওঁলোক সঁচাকৈ লেণ্ডলেছ আছিলে, সেই ডিফাৰেঞ্চিয়েশ্যনটো কিজানি আমি কৰাটো উচিত। চ' দেট ইজ ওৱান থিং। এণ্ড ন' ছেটেলমেণ্ট অন ফৰেষ্ট লেণ্ড। এটা কিন্তু হয় যে ৱেটলেণ্ড বা ফৰেষ্ট লেণ্ড যদি কোনোবাই এনক্ৰ'চ কৰিছে, দেট ইজ ইলিগেল, দেট শুড নট বি, মানে কোনোবা নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰীৰ মাজত যাই কিনে এনক্ৰ'চ কৰি আছে, দেট উইল হেম্পাৰ দ্য অভাৰঅল ইক'লজি অফ দেট এৰিয়া। গতিকে সেই বস্তুটো কিন্তু আমি চাব লাগিব। আৰু ইয়াতে চাব লাগিব যে কৰ্পৰেট ল এণ্ড লোন এলটমেণ্টছ ভাৰ্চেছ পাব্লিক ডিছপ্লেচমেণ্ট। গতিকে ইয়াতে ৱাইল প'ৰ আৰ এভিক্টেড হেষ্টিলি, কৰ্পৰেটছ আৰ গ্ৰাণ্টেড থাউজেণ্ডছ অফ বিঘাছ ডিছপাইট প্ৰটেষ্ট। বহুতো দেখা পোৱা গৈছে বেদান্ত গ্ৰুপক বা অন্য কিছুমান গ্ৰুপক, ঠিক আছে, ছত্তীশগড় ঝাৰখণ্ডত যাব আপোনালোকে, এনেকুৱা নানা উদাহৰণ পাব। কৰ্পৰেটবিলাকে বিঘাই বিঘাই মাটি পাই আছে, কিন্তু আমাৰ চৰকাৰে কিছুমান লেণ্ডলেছ লোকক মাটি দিব পৰা নাই। গতিকে এইটো কেনেকুৱা ধৰণৰ ৱেলফেয়াৰ ষ্টেট? দেট ইজ ওৱান অফ দ্য কুৱেশ্যন। আৰু ইয়াৰে ওপৰতে আমি এতিয়া চাওক, যিখিনি কথা মই কৈ আছোঁ, দেট ইজ নট মাই অপিনিয়ন, যি বস্তু ডিবেট এণ্ড ডিছকাশ্যন হৈছে ছুপ্ৰিম কোৰ্টত তাৰে বিষয়ে। গতিকে জাষ্টিছ BR গাভাই এণ্ড জাষ্টিছ বিশ্বনাথন, তেওঁলোকৰ ওপৰত মই ডিছকাছ কৰিব বিচাৰিম যে ষ্টেট হেজ আ কনষ্টিটিউচনেল ডিউটি, ই শ্বেল্টাৰ, ডিগনিটি এণ্ড ৰিহেবিলিটেশ্যন দিব লাগিব নিজৰ নাগৰিকক। এইটো ৰাজ্যৰ দায়িত্ব হয়, ঠিক আছে, যে আমি নিৰাপত্তা দিব লাগিব, সন্মান দিব লাগিব, ৰিহেবিলিটেশ্যন দিব লাগিব, এণ্ড এভিকশ্যন উইদাউট এনশ্যৰিং বেচিক নিডছ।
eviction কৰিব আপোনাৰ মাটিত কোনোবাই illegally আছে eviction কৰিব but without ensuring basic needs violates article 21 this violates right to life and dignity ঠিক আছে তো dignity আপোনাৰ hamper হৈ আছে integral part of article 21 and impact on vulnerable sections ইয়াতে হৈ আছে ঠিক আছে গতিকে আমি ইয়াতে এটা এনেকুৱা policy ঠিক আছে we have to মানে কি হ'ব লাগিব formulate holistic rehabilitation policy কৰিব লাগিব এই holistic way forward to কোৱাৰ আগত মই সুপ্ৰিম কোৰ্টৰ কি directives আছিলে there was a supreme court ঠিক আছে judgment of 13th November 2024 ঠিক আছে এই judgmentটো মই পঢ়াব বিচাৰিম ইয়াতে article 142 invoke কৰা হৈছিলে article 142 empower supreme court to ensure complete justice আৰু এই জাস্টিসৰ ভিত্তিতে তেওঁ কি directives দিছিলে this is actual judgment হা তো পোন প্ৰথমে কৈছে minimum 15 day notice এই পদ্ধতিখিনি আপোনালোকে লিখি আহিব এনসাৰ মিনিমাম 15 ডে নোটিস দিব লাগিব ডিমলিশন কৰাৰ আগত ফেয়াৰ হিয়াৰিং অপৰচুনিটি টু প্ৰপাৰ্টি ওনাৰ অকুপায়াৰ যোন আছে তাতে তেওঁলোকক একবাৰ শুনিব লাগিব এনেকুৱা নহয় যে ৰাতৰ ৰাত যাই কিনে আপোনালোকে ঠিক আছে তাৰপিছত ট্ৰান্সপাৰেন্সি লাগিব নোটিস শ্বেয়াৰ্ড উইথ ডিএম কালেক্টৰ উইথ ইমেইল একনলেজমেণ্ট ডিএম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ফাইনেল অৰ্ডাৰ মাষ্ট ইনক্লুড ৰিজনিং এণ্ড চামাৰী অফ ওনাৰ্ছ ছাইড ঠিক আছে ওনাৰজনক 15 ডেজৰ যি তেওঁলোকৰ ৰিজনিং আছে সেইখিনিও শুনা তাতে লিখা থাকিব লাগিব স্পষ্টীকৰণ তাৰপিছত পোষ্ট অৰ্ডাৰ ৱেটিং পিৰিয়ড 15 ডেজ টু আপিল ফৰ ভেকেট অৰ ভেকেট এণ্ড ভিডিঅ' ডকুমেণ্টেশ্যন লাগিব ইনস্পেকশ্যন লাগিব ডিমলিশ্যন ৰিপৰ্ট লাগিব গোটেই যিখিনি হৈছে ভিডিঅ'গ্ৰাফিক আমাৰ প্ৰুফ লাগিব চিলেক্টিভ ডেমলিশ্যন টেষ্ট ইফ চিমিলাৰ ইলিগেল বিল্ডিংছ আৰ আনটাচড মানে কি কৈছে যে এই আটাইখিনি মাটি এনেকুৱা মানে অভিযোগ উত্থাপন হৈছে যে আটাইখিনি মাটি চৰকাৰী মাটি কিন্তু ইয়াতে এটা বিল্ডিং আছে আৰু ইয়াতে এটা বিল্ডিং আছে এতিয়া কিছু কিছু জায়গাত দেখা হৈছে এই বিল্ডিংটো কিন্তু ডিমলিশ কৰিলে এই বিল্ডিংটো ডিমলিশ নহল তাৰ মানে কি জিলা প্ৰশাসনে গোটেই মাটিখিনি কৈছে যে চৰকাৰী কিন্তু তাৰে এটা বিল্ডিংহে ডিমলিশ হ'ল আনটো নহল তাৰ মানে আনজনে কিবা সম্পৰ্ক কৰিছে চাগে মই তাতকৈ অধিক ক'ব নিবিচাৰিম আপোনালোকে বুজি পায় গতিকে সিলেক্টিভ ডিমলিশন হৈছে নেকি তো মোটিভ মাষ্ট বি পিউনিটিভ এণ্ড এক্সেপশ্যনছ হ'ব লাগিব ইয়াতে এক্সেপশ্যনছো আছে কিন্তু যে পাব্লিক এনক্ৰ'চমেণ্ট যদি ৰাস্তাত যাই কিনে কোনোবাই ঘৰ বনাই দিছে চৰকাৰী ৰাস্তাত বা ৰেলৱে ষ্টেচনত যাই কিনে ঘৰ বনাইছে বা নদীৰ ওপৰত গৈ কিনে তেতিয়া কিন্তু আৰু কোনো কথা ইয়াতে মানি লোৱা নহয় ডিমলিশ্যন হ'বই বা কোৰ্ট অৰ্ডাৰ ডিমলিশ্যন বা কোনোবা লোকেল কোৰ্টে হওক যদি অৰ্ডাৰ কৰি দিছে যে নাই এইটো কেছত ডিমলিশ্যন হ'বই লাগিব তেতিয়া কিন্তু আৰু সেইখিনি ইমান প্ৰচেছেছ ফ'ল' নহ'লেও হ'ব কিন্তু আন ক্ষেত্ৰত এই প্ৰচেছেছখিনি ফ'ল' কৰিহে আপোনালোকে এনেধৰণৰ এটা ৱে ফৰৱাৰ্ড লিখি কিনে গোটেই ডিমলিশ্যন বস্তুটো কৰিব লাগে গতিকে এই ডিউ প্ৰচেছেছ আৰ ফ'ল'ড অৰ নট আৰ্টিকল 21 ইজ ভাইলেটেড অৰ নট আৰ্টিকল 142 শুড বি এগেইন ইনভোকড অৰ নট এই আটাইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে ইয়াতে এই ধৰণে বুজিবলৈ পাৰিলে গতিকে দিছ ইজ আ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন বেছড অন দিছ নিউজ এণ্ড এটা মেইনছ কুৱেশ্যনো মই এক্সপেক্ট কৰোঁ বুলডোজাৰ জাষ্টিছ অফ আছাম চ' দেট ইজ দ্য থিং Next important news is on arsenic contamination of Assam's underground water. গতিকে আৰ্চেনিক এটা এনেকুৱা পদাৰ্থ ন যোনটো কি টেষ্টলেছ হয় কালাৰলেছ হয় মানে জেনেৰেলি আমাৰ লেতেৰা পানী দেখিলে আমি ৰংটোত গম পাওঁ বা টেষ্টত গোন্ধ ওলায় অৰ্ডাৰলেছো হয় গোন্ধত গম পাওঁ বা কালাৰত গম পাওঁ বা টেষ্টত গম পাওঁ আৰ্চেনিকে এটাও আপোনালোকক টেষ্ট নিদিয়ে আৰ্চেনিক কণ্টামিনেশ্যন যদি হয় টেষ্টো নাপায় স্মেলো নাপায় কালাৰো নাপায় একো নাপায় এনেকুৱা দিছ ইজ ছেম ক্লিন ক্লিয়াৰ ৱাটাৰ পাব তো আপোনালোকে যদি কনজিউম কৰিও আছে নিজৰ ঘৰত আৰ্চেনিক আপোনালোকে গম নাপায় দ্যাট ইজ দ্য বিগেষ্ট প্ৰব্লেম অফ আৰ্চেনিক আৰু এই আৰ্চেনিকৰ পৰাই বহুতো হেল্থ প্ৰব্লেমছ জড়িত হৈ আছে যেনেকৈ স্কিন লিজনছ হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে কাৰ্ডিঅ'ভাস্কুলাৰ এণ্ড নিউৰলজিকেল ডিজিজেছ হ'ব পাৰে কণ্টামিনেটেড ড্ৰিংকিং ৱাটাৰ আপোনালোকে যদি ইয়াতে খাই আছে গতিকে এই ৰিচেণ্ট এটা মানে ৰিপৰ্ট আহিছিলে আৰ্চেনিক কণ্টামিনেশ্যন ইন 1921 ডিষ্ট্ৰিক্টছ আমাৰ ইয়াতে দেখা পোৱা গৈছে এজ পাৰ জল শক্তি মিনিষ্ট্ৰী ডিচেম্বৰ 2024 যে ইনফেক্টেড হৈছে অন দ্য অভাৰঅল আৰ্চেনিক কণ্টামিনেশ্যন এতিয়া এই মেপখন আপোনালোকে ড্ৰ কৰিব লাগিব ইয়াতে গোটেই অসমখনৰ মই ইয়াতে চাওক পিপিবি মানে পাৰ্টছ পাৰ বিলিয়ন হা পাৰ্টছ পাৰ বিলিয়ন গতিকে কিমান পিপিবি আছে ডাৰ্ক ব্লুটো বিল' 10 ppb গ্ৰীণ টু লাইট গ্ৰীণটো 10 ppbৰ পৰা 40 ppb বা অৰেঞ্জটো 40 ppbৰ পৰা 50 ppb আৰু ৰেডটো মোৰ দেন 50 ppb ঠিক আছে তো এই ইনফেক্ট গোলাঘাট যোৰহাটত আমি বহুতো ৰেড ইয়াতে দেখা পাইছোঁ আৰ্চেনিক কণ্টামিনেশ্যনটো বেছি এইটো চাউথ চালমাৰা এণ্ড মানকাছাৰতো আমি দেখা পাইছোঁ
ঠিক আছে, বঙাইগাঁওটো আমি দেখা পাইছোঁ। গতিকে এইখিনি এৰিয়া বা যিখিনি ব্লু এৰিয়াও হৈ আছে, মাৰ্কটো হৈ আছে, সেইখিনিও বৰ বেছি ছেফ নহয়গৈ। গতিকে আৰ্ছেনিকৰ আকৌ দুটা ফৰ্ম আছে, ঠিক আছে, আৰ্ছেনাইড 3 এণ্ড আৰ্ছেনেট 5। আৰ্ছেনাইড 3টো আৰু ডেঞ্জাৰাছ, মোৰ টক্সিক, মোবাইল এণ্ড হাৰ্ড টু ৰিমুভ, ঠিক আছে, আৰু আৰ্ছেনেট যিটো 5 লেছ টক্সিক হয়, কিন্তু ষ্টিল ইটছ এ পলিউটেণ্ট। গতিকে এই দুটা ফৰ্মত আমাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰত আমি দেখিবলৈ পাওঁ। আৰু স্পেচিয়েলি এই ছিজনেল যেতিয়া ফ্লাডছ হয়, তেতিয়া সেই বস্তুবোৰ আৰু বেছি বিয়পি যায়। গতিকে এই আৰ্ছেনিক কণ্টামিনেশ্যনটো অসমৰ কাৰণে খুবেই এটা মানে ভয়ংকৰ বস্তু হৈ উঠিছে। জানুৱাৰী 2025 আমি দেখা পাইছিলোঁ যে আৰ্ছেনিকৰ উপৰি আৰু বেলেগ কণ্টামিনেশ্যনো আছে, যেনেকৈ ফৰ এক্সাম্পল আইৰণ, ঠিক আছে, যেনেকৈ নাইট্ৰেট, যেনেকৈ ফ্ল'ৰাইড, যেনেকৈ ক্ল'ৰাইড, এইবোৰতো অসমৰ উল্লেখ আহিছে, ঠিক আছে। ইয়াতে আপোনালোকে দেখা পাইছে অসম, দিছ ইজ আছাম, দিছ ইজ আছাম। গতিকে এই কণ্টামিনেশ্যন আৰু আৰ্ছেনিকৰ যদি কওঁ, গোলাঘাট, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, কাছাৰ, এই জিলাকেইখনে অকণমান ইয়াতে সাৱধান হ'ব লাগে। গতিকে আমি কি কৰিব লাগিব, পোনপ্ৰথমেতো টেষ্টিং, 3টা মেকানিজম আছে, ঠিক আছে, টেষ্টিং, তাৰপিছত ইউটিলাইজেশ্যন এণ্ড আপোনাৰ পলিচি ইণ্টিগ্ৰেশ্যন। গতিকে টেষ্টিং মানে কি হ'ব, যে আমি আৰ্ছেনিক টেষ্ট কিটছ বিয়পাব লাগিব গোটেই জেগাটো, গোটেই অসমত আমাৰ আৰ্ছেনিক টেষ্টিংটো একদম সহজ কৰিব। যেনেকৈ পলিউশ্যন টেষ্টিংটো ইমান ইজি হৈ গৈছে, ভেহিকুলাৰ পলিউশ্যন, গলিয়ে গলিয়ে আমি পলিউশ্যন টেষ্টিং চেণ্টাৰ পাওঁ গাড়ীখনৰ, এনেকুৱাকৈ আৰ্ছেনিক টেষ্টিঙো হ'ব লাগিব আমাৰ খোৱা পানীৰ, ঠিক আছে। ষ্টাৰ্টআপছবিলাকো চৰকাৰৰ ওপৰতে গোটেই ভিত্তি নকৰি ষ্টাৰ্টআপছসকলেও এইটো তেওঁলোকে গ্ৰহণ কৰিব পাৰে এই পদক্ষেপ। তাৰপিছত চাৰ্কুলাৰ ইকনমিৰ কাৰণে আমি দেখা পাইছোঁ যে আৰ্ছেনিক কেন বি অলছ' ৰিইউজড। ছেমি কণ্ডাক্টৰত ডোপেণ্টৰ কাম কৰে। ডোপেণ্ট মানে আপোনালোকে যদি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড বা ছায়েন্স বেকগ্ৰাউণ্ড জানিব, যিবিলাক আমাৰ ছেমি কণ্ডাক্টাৰ্ছ আছে তাক আমি ট্ৰানজিষ্টাৰ্ছলৈ পৰিণত কৰিব পাৰোঁ, NPN, PNP ট্ৰানজিষ্টাৰ্ছ, NPN ট্ৰানজিষ্টাৰ্ছ। গতিকে মাজৰ যিটো ডোপিং লেয়াৰ আছে তাতে আৰ্ছেনিক ব্যৱহাৰ কৰিব পাৰে, ডোপিং কৰি কিনে আমি, আৰু এতিয়াতো আমাৰ জাগিৰোডত ইমান ডাঙৰ ছেমি কণ্ডাক্টৰ প্লেণ্ট নিৰ্মাণ হৈ আছে, গতিকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত আৰ্ছেনিক ব্যৱহাৰ কৰিব পাৰোঁ। ত' ফ্ৰম আ পলিউটেণ্ট ইট কেন বি আ মিনাৰেল ফৰ আছ, ঠিক আছে। তাৰপিছত গেলিয়াম আৰ্ছেনাইড বা ফেজ চেঞ্জ মেমৰি, PCM-ৰ যিটো টেকন'লজি নতুনকৈ আহিছে, ঠিক আছে, ষ্ট'ৰেজৰ কাৰণে, হেজাৰ্ড ইনটু ইণ্ডাষ্ট্ৰিয়েল ৰিচোৰ্চ আমি কনভাৰ্ট কৰিব পাৰোঁ। আৰু শেষত আমি দেখা পাইছোঁ যে আৰ্ছেনিক ছেফটিৰ কাৰণে আমাৰ জল জীৱন মিছন হওক বা এগ্ৰিকালচাৰ হওক বা ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট হওক, এটা আৰ্ছেনিক টাস্ক ফ'ৰ্চ লাগিব, এটা টাস্ক ফ'ৰ্চ লাগিব, যে তেওঁলোকৰ কামেই হৈছে যে আৰ্ছেনিক কণ্টামিনেশ্যনৰ ওপৰত আমি এৱেৰনেছ, টেষ্টিং এণ্ড ৰিচোৰ্চ ইউটিলাইজেশ্যন কৰাৰ কামটো আগবঢ়াম, ঠিক আছে। ইয়াতে আপোনালোকে দেখা পাইছে যে কাম হৈছেও, এনেকুৱা নহয়, এইটো এটা আৰ্ছেনিক টেষ্টিং কিট। গতিকে এই হেণ্ডপাম্পটোৰ পৰা আপোনালোকে ইয়াতে দেখা পাইছে যে আৰ্ছেনিক কিমান আছে, টেষ্টিং কৰাৰ এটা সুবিধা আগবঢ়োৱা হৈছে চৰকাৰৰ দ্বাৰা। গতিকে ইটছ বোথ এ থ্ৰেট এণ্ড অপৰচুনিটি অলছ'। থ্ৰেটটোক আমি খালি অপৰচুনিটিলৈ পৰিণত কৰিব লাগিব। এনেকৈ পজিটিভ এণ্ডিং কৰি আপোনালোকে উত্তৰবিলাক লিখিবলৈ মই আহ্বান জনাম। গতিকে দিছ ইজ আ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন বেছড অন ইট। এতিয়া কেইটামান সৰু সৰু বাতৰি, ডাঙৰ বাতৰিখিনি হৈ গ'ল। আছামছ উলা টি চিকিউৰ্ছ পেটেণ্ট ফৰ ইণ্ডিয়াছ ফাৰ্ষ্ট বেগলেছ টি। জেনেৰেলি আমাৰ দেখা পোৱা গৈছে টি বেগছ পাওঁ, হয়নে? এই তাজমহল টি বা কিবা কিবি আছে, গোলাঘাট, আই ডণ্ট ন', ঠিক আছে, মই বৰ বেছি টি বেগছ নাখাওঁ। কিন্তু সেই টি বেগছবিলাকত এনেকুৱা যে এনেকুৱা এটা ষ্টিকাৰ থাকে, এনেকুৱা এডাল থ্ৰেড থাকে আৰু এটা টি বেগ থাকে। এইটো ডিপ কৰি দিলে মানে, চাহত যদি আমি ডিপ কৰি দিওঁ, তেতিয়া সেইটো গৰম পানীত যদি ডিপ কৰি দিওঁ, এইটো চাহ হৈ যায়, হয় নে নাই? এতিয়া কি কৰিছে, সেই টি বেগৰ প্ৰচেছটো আঁতৰাই দিছে। কৈছে যে এই টি বেগটোতো এনেকুৱা বস্তু থাকে, ঠিক আছে, যিখিনি কণ্টামিনেণ্ট হ'ব পাৰে, দেট কেন বি এ কণ্টামিনেণ্ট। তো এই নতুন যিটো আমাৰ পদক্ষেপ, উপমান্যু বৰকটকী এণ্ড অংশুমান ভৰালী শিৱসাগৰৰ পৰা, ঠিক আছে, তেওঁলোকে কি এটা নতুন কৰিছে, এটি কলি দুটি পাত, এটি কলি দুটি পাত, 1 bud and 2 leaves। গতিকে এই তিনিটা, এটি কলি আৰু দুটি পাত, এই তিনিটাকে মানে তেওঁলোকে জইন কৰাই কিনে এডাল ষ্ট্ৰিং, ঠিক আছে, এডাল নেচাৰেল ষ্ট্ৰিঙেদি গাঁঠি কিনে উইদাউট এনি বেগ বিক্ৰী কৰে। আৰু সেই ইউজ কৰিলে মানে আপোনালোকৰ কোনো বেগ নাই, ইয়াতে দেখা পাইছে, ডাইৰেক্টলি পাতটো আপোনালোকে ডুবিয়াই খাই আছে, আৰু যিটো ষ্ট্ৰিঙো হয় সেইটো নেচাৰেল হয়। গতিকে দিছ ইজ ন'ন এজ দ্য উলা টি ফাৰ্ষ্ট বেগলেছ টি ব্ৰেণ্ড, ঠিক আছে। আৰু ইয়াকে আমাৰ এটা পেটেণ্ট পাইছে, ঠিক আছে, ইক' ফ্ৰেণ্ডলি ইন'ভেশ্যন, নট অনলি টু প্ৰিজাৰ্ভ এণ্ড ইণ্টিগ্ৰিটি অফ হেণ্ডপিকড আছাম টি। গতিকে এই গোটেইখিনি বস্তু সেয়াই হয়, বেগলেছ ফৰ্মেট হয়, ঠিক আছে, উইদাউট দ্য ৱেষ্ট অৰ এডিটিভছ অফ কনভেনশ্যনেল টি বেগছ। গতিকে এডিটিভছ থাকে কিছুমান টি বেগছত, সেইবিলাক বস্তু ইয়াতে ব্যৱহাৰ নহয়। নেক্সট বাতৰিটো সৰু সৰু বাতৰি হা, কেইটামান নিউ টেকন'লজি এটা আহিছে। নিউ টেকন'লজিটো নহয়, কিন্তু চানমাৰী আৰু ৰুক্মিণী গাঁৱৰ আমাৰ যি আৰ্বান ফ্লাডছৰ যিটো বা ফ্লেছ ফ্লাডছৰ যিটো প্ৰব্লেম, অসুবিধা, তাৰ কাৰণে এটা টেকন'লজি, দেট ইজ
ইকো ব্লক টেকনলজি। ইকো ব্লক টেকনলজিটো কি হয়? এনেকুৱা ধৰণৰ বেৰিয়াৰ্ছ কিছুমান আমাৰ ৰাস্তাই ঘাটে লগাব পাৰে, য'ত আমাৰ দেখা পোৱা গৈছে যে মানুহৰ ঘৰতো পানী সোমাই যায়, বা কিছুমান গেটছ থাকে, চুইচ গেটছ থাকে, সেইবিলাকত পানী সোমাই যায়, পানী অ'ভাৰফ্ল' হৈ যায়। সেইবোৰ ক্ষেত্ৰত আমি যদি এই জিঅ' ইকো ব্লকটো ইউজ কৰোঁ, তাতে কি হয়, দিছ ওৱান ব্লক ইজ মেড আপ অফ জিঅ' ফেব্ৰিক ফিল্টাৰ। আৰু এই ফেব্ৰিকটোৱে মানে পানী শুহি লয়, ছিংক কৰে। এই যে ফোম টাইপ বস্তু জানেনে? ফোম এটা যদি ফোমত আমি পানী পেলাই দিওঁ, পানীখিনি অকণমান সি শুহি লয় ন, সেই সেনেকুৱা শুহা কামটো কৰে মানে। এই জিঅ' ফেব্ৰিক ফিল্টাৰ এটা হয়, ঠিক আছে, ইকো ব্লক। গতিকে এই পানীটো শুহিবলৈও চেষ্টা কৰিব, আৰু অ'ভাৰফ্ল' হৈ কিনে এটা ডেম টাইপ, এটা আৰ্টিফিচিয়েল ডেম টাইপো কাম কৰি আছে ন। জেনেৰেলি যদি এইটো নাথাকিলে হয়, ডাইৰেক্ট পানী সোমাই গ'ল হয় ঘৰটোত। কিন্তু এতিয়া যিহেতু এইটো ব্লক কৰি দিলে, তেতিয়া এই লেভেলটোলৈকে পানী যেতিয়ালৈ নাহে, তেতিয়ালৈকে সি ঘৰলৈ নাযায়। তাতকৈ ওপৰ হৈ গ'লে বাৰু একেলগে গুচি যাব, কিন্তু এটা এম্বেকমেণ্ট টাইপো কাম কৰিলে আৰু শুহা কামটোও কৰিলে, ফোম টাইপ। গতিকে দিছ ইজ আ ভেৰি গুড টেকনলজি, যোনটো কি আমাৰ এই ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰত ব্যৱহাৰ কৰিবলৈ তেওঁলোকে মানে চেষ্টা কৰি আছে, অসম চৰকাৰে GMCৰ লগত। নিউজ ইজ নট ইম্পৰ্টেণ্ট, বাট এই টেকনলজিটো আই থিংক ইউ কেন কোট ইন চাম অৰ দ্য আদাৰ এনচাৰ। মই মেইনছ অৰিয়েণ্টেড আপোনালোকক অকণমান ফৰ্ডাৰ মেটেৰিয়েল দি আছোঁ এইবোৰ, এইবোৰ প্ৰিলিমছত কাম নাহে এইটো, ঠিক আছে। ত' দিছ ইকো ব্লক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইনফিল্ট্ৰেশ্যন টেংকটো বুজি পাব লাগে। তাৰপিছত দুটা সৰু সৰু বাতৰি। তামোলপুৰ নীতি আয়োগ পাৰফৰ্মেঞ্চ ইভালুৱেশ্যনত 500 এছপিৰেশ্যনেল ব্লকত ফাৰ্ষ্ট আহিলে। আপোনালোকেতো জানে এছপিৰেশ্যনেল ব্লকছ প্ৰগ্ৰাম যিটো আছিলে, ফ্লেগশ্বিপ প্ৰগ্ৰাম জানুৱাৰী 2023 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, তাতে আমাৰ কি হয় যে যিবিলাক 500টা মানে দেশৰ ভিতৰত 500 বেকৱাৰ্ড ব্লকছক চুজ কৰি তাক ডেভেলপ কৰাৰ চেষ্টা কৰা হৈছিলে ইন হোৱাট পেৰামিটাৰ্ছ? এডুকেশ্যন, হেল্থ এণ্ড নিউট্ৰিশ্যন, এগ্ৰিকালচাৰ এণ্ড ৱাটাৰ ৰিচোৰ্চেছ, ফাইনেন্সিয়েল ইনক্লুজন, বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। এই পেৰামিটাৰ্ছত ডেভেলপ কৰাৰ চেষ্টা কৰা হৈছিলে, ঠিক আছে। আৰু এই পেৰামিটাৰ্ছতে আমাৰ তামোলপুৰ ব্লক অফ আছাম হেজ ৰেংক ফাৰ্ষ্ট এমং দ্য 500 এছপিৰেশ্যনেল ব্লকছ। চ' দেট ইজ এ ভেৰি গুড নিউজ ফৰ তামোলপুৰবাসী। আৰু তাৰে লগতে আমাৰ ইয়াতে নাম ল'ব লাগিব, ঠিক আছে, যে ইয়াতে 3 crores ইনচেণ্টিভ দিয়া হৈছে, বা টিম বেছড গভৰ্ণেন্সৰ কাৰণে তেওঁলোকক প্ৰোৎসাহন দিয়া হৈছে। লোন মেলাজ ইয়াতে উদযাপন কৰা হ'ব ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে। ইনষ্টিটিউচনেল ডেলিভাৰীজ এচিভ কৰা হৈছে, বা পঞ্চামৃত যি আমাৰ ইনিচিয়েটিভ আছিলে, আভা আইডি মানে আয়ুষ্মান ভাৰত হেল্থ আইডি, ঠিক আছে, ইউবিন কাৰ্ড, বা পোষণ সুধা, বা সুকন্যা সমৃদ্ধি যোজনা, গাৰ্ল চাইল্ড প্ৰটেকশ্যন, এইবিলাক বস্তুৰ ইয়াতে প্ৰচলন হৈছে। তাৰ লগতে হাইলাকান্দি জিলাৰো মই ক'ব লাগিব ছিকিউৰ্ড ছেকেণ্ড ৰেংক ইন নীতি আয়োগ ডেল্টা ৰেংকিংছ ফৰ জানুৱাৰী 2025। গতিকে এই নীতি আয়োগৰ যি ডেল্টা ৰেংকিং, তাতে ছেকেণ্ড ৰেংকটো আমাৰ হাইলাকান্দি পাইছে, ঠিক আছে। এণ্ড শেষৰ বাতৰিটো, লাষ্ট বাতৰি, দেট ইজ নিউ গাৰ্চিনিয়া স্পিচিজ ফাউণ্ড ইন আছাম, which is named after botanist's mother. এই যতীন্দ্ৰ শৰ্মা বুলি এজন বটানিষ্টে এটা নতুন গাৰ্চিনিয়া স্পিচিজ ডিছকভাৰ কৰিছে, আৰু তাৰ নামটো ৰাখিছে, সেই স্পিচিছটোৰ নামটো ৰাখিছে গাৰ্চিনিয়া কুচুমেই, ঠিক আছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীও এইটো মানে ইয়াৰ বিষয়ে ব্যাখ্যা কৰিছিলে। গতিকে গাৰ্চিনিয়া কুচুমেই নামটো ক'ৰ পৰা আহিলে? তেওঁৰ মাকৰ নাম আছিল কুচুম দেৱী, আৰু সেই মাকে যে তেওঁক পঢ়াইছিল, লিখাইছিল, বা যিমান ছাপৰ্ট কৰিছিল, ছেক্ৰিফাইচেছ কৰিছিল, ঠিক আছে, তাক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এই গাৰ্চিনিয়া কুচুমে বুলি এটা নতুন গাৰ্চিনিয়া স্পিচিছ তেওঁ ইয়াতে নাম বা নামাকৰণ কৰিছে, ঠিক আছে। আৰু ইয়াৰ আমাৰ দেখা পোৱা হৈছে যে ইণ্টাৰনেশ্যনেল টেক্সনমি জাৰ্নেল ফেডেছ ৰেপাৰটৰিয়ামতো ইয়াৰ বৰ্ণনা কৰা হৈছে। চ' দিছ ইজ দ্য নিউ গাৰ্চিনিয়া স্পিচিছ। ত' শেষত কেইটামান সৰু সৰু বাতৰি আছিলে, মই বৰ বেছি তাতে এক্সপ্লেইন কৰা নাই, আৰু প্ৰাৰম্ভিক বাতৰিখিনি কিন্তু মেইনছ অৰিয়েণ্টেড, অকণমান ডেফ্টত বুজিবলৈ চেষ্টা কৰিলোঁ। গতিকে আজিৰ এপিছডটোত ইমানেই আছিলে। যদি উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত, ভিডিঅ'টো লাইক কৰিব পাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আকৌ লগ পাম অহা ৰবিবাৰে, তেতিয়ালৈকে পঢ়ি থাকিব। ধন্যবাদ।